নমস্কাৰ এছএমএছ হেল্থ টকছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি এটা ভাল বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ বিষয়টো হৈছে যে ডায়াবেটিছ বেমাৰটো আচলতে 100% ভাল হ'ব পাৰে নে নোৱাৰে মই কওঁ যে ডায়াবেটিক বেমাৰটো 100% কিউৰেবল হয় বা ভাল হৈ যাব পাৰে হয় আপোনালোকে ঠিকই শুনিছে কেনেকৈ 100% এই বেমাৰটো ভাল হ'ব পাৰে কি কৰিব লাগিব কেনেকুৱা ধৰণৰ প্ৰিকশ্যন কৰিব লাগিব যাৰ ফলত এই ডায়াবেটিছ বেমাৰটো 100% নিৰাময় হ'ব পাৰে এই বিষয়টো আজি আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনালোকক থুলমূলকৈ কেইটামান কথা অলপ ক'ব বিচাৰিছোঁ যে ডায়াবেটিছৰ ক্ষেত্ৰত এটা হৰমনৰ খুব সাংঘাতিক ভূমিকা আছে সেইটো হৈছে ইনচুলিন হৰমন আমাৰ দেহত যি অগ্নাশয় বা পেনক্ৰিয়েজ সেই পেনক্ৰিয়েজ যি গ্ৰন্থি আছে এই গ্ৰন্থিটোৱে ইনচুলিন হৰমন প্ৰডাকশ্যন কৰে আৰু ডায়াবেটিছৰ ক্ষেত্ৰত এই ইনচুলিনৰ ভূমিকাটো হৈছে যে আমি যেতিয়া খাদ্য খাওঁ খাদ্য খোৱাৰ পিছত সেই খাদ্য আমাৰ পেটৰ ভিতৰত যায় যোৱাৰ পিছত তাত কাৰ্বহাইড্ৰেট বা সুগাৰলৈ ৰূপান্তৰিত হয় আৰু এই সুগাৰখিনি গৈ আমাৰ তেজত সোমায় তেজত সুগাৰ সোমোৱাৰ পিছত এই যে ইনচুলিন হৰমনটো আছে এই ইনচুলিন হৰমনটোৱে এই সুগাৰখিনিক ধৰি আনি আমাৰ যি সেল বা কোষ আছে সেই কোষলৈকে লৈ যায় যাৰ ফলত আমি শক্তি পাওঁ বা এনাৰ্জি পাওঁ এইটো হৈছে এটা নেচাৰেল প্ৰচেছ এতিয়া আহিছোঁ যে ডায়াবেটিছ সাধাৰণতে দুই প্ৰকাৰৰ হয় এটা হৈছে টাইপ 1 ডায়াবেটিছ আৰু এটা হৈছে টাইপ 2 ডায়াবেটিছ টাইপ 1 ডায়াবেটিছত সাধাৰণতে ইনচুলিন হৰমন প্ৰডাকশ্যন একদম বন্ধ হৈ যায় বা কিছুমান মানুহৰ কি হয় যে জন্মগতভাৱে হওক বা শাৰীৰিক কিবা অক্ষমতাৰ কাৰণে হওক বডিত ইনচুলিন হৰমন প্ৰডাকশ্যন একদম নহয় আৰু এইটো হৈছে টাইপ 1 ডায়াবেটিছ আৰু এটা বস্তু যে এই টাইপ 1 ডায়াবেটিছ কেতিয়াও ভাল নহয় সম্পূৰ্ণভাৱে এইটো কণ্ট্ৰল কৰিব লাগে মেডিকেশ্যনৰ জৰিয়তে হওক বা লাইফষ্টাইল মেইনটেইন কৰি আপুনি এইটো টাইপ 1 ডায়াবেটিছটো আপুনি কণ্ট্ৰলত ৰাখিব লাগে এই কথাটো শুনাৰ লগে লগে হয়তো আপোনালোকক খং কৰিব পাৰে যে মই প্ৰথমতে কৈছোঁ যে ডায়াবেটিক সম্পূৰ্ণৰূপে ভাল হোৱা এবিধ বেমাৰ আৰু ইফালে কৈ আছোঁ টাইপ 1 ডায়াবেটিছ কণ্ট্ৰলত ৰাখিব লাগে হয় কিন্তু আপোনালোক শুনি ভাল পাব যে টাইপ 1 ডায়াবেটিছটো সাধাৰণতে খুব কম পৰিমাণৰ মানুহৰ মাজত দেখা যায় তেনেকৈ ধৰক 100 জনৰ ভিতৰত 1-2জন মানুহৰ মাজত টাইপ 1 ডায়াবেটিছ দেখিবলৈ পোৱা যায় গতিকে টাইপ 1 ডায়াবেটিছ লৈ আমি ইমান ভাবিব লগা নাই এতিয়া আহিছে যে টাইপ 2 ডায়াবেটিছ মই ইতিমধ্যে ক'লোঁ যে 98% মানুহৰ মাজত টাইপ 2 ডায়াবেটিছ দেখা যায় আৰু টাইপ 2 ডায়াবেটিছত সাধাৰণতে কি হয় মই অলপ আগত আপোনাক ক'লোঁ যে এই যি ইনচুলিন যি হৰমন এই হৰমনটোৱে যি সুগাৰ আমাৰ ব্লাডত থকা সুগাৰখিনি কোষৰ ভিতৰত সোমাই দিয়ে যাৰ ফলত আমি শক্তি অনুভৱ কৰোঁ দেহত বা এনাৰ্জি পাওঁ টাইপ 2 ডায়াবেটিছত সাধাৰণতে ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যায় বা ইনচুলিন আচলতে টাইপ 2 ডায়াবেটিছত ইনচুলিন থাকে যিমান ইনচুলিনৰ প্ৰয়োজন হয় ইনচুলিন থাকে আমাৰ তেজত কিন্তু সেই ইনচুলিনে সাধাৰণতে কাম কৰিব নোৱাৰে বা ইনচুলিনটো অকৰ্মণ্য হৈ পৰে মানে এই যে সুগাৰখিনিক ধৰি আনি যে কোষৰ ভিতৰত সোমোৱা যি কামটো হয় সেই কামটো ইনচুলিনে কৰিব নোৱাৰে যাৰ ফলত কি হয় লাহে লাহে আমাৰ দেহত যি সুগাৰ উৎপন্ন হয় সেই সুগাৰটো যিহেতুকে কোষত ইনচুলিনে পঠিয়াব নোৱাৰে এটা বেৰিয়াৰৰ সৃষ্টি কৰে গতিকে সেই সুগাৰখিনি ইউজ নহয় বা ব্যৱহাৰ নহয় যাৰ ফলত আমাৰ তেজত লাহে লাহে এই তেজৰ সংখ্যা সুগাৰৰ সংখ্যাটো বাঢ়ি যায় সুগাৰ যেতিয়া বাঢ়ি যায় আমাৰ তেজত লাহে লাহে ইমান পৰিমাণে বৃদ্ধি পায় যে যাৰ ফলত আমাৰ ডায়াবেটিছ হোৱা দেখা যায় বা টাইপ 2 ডায়াবেটিছ হয় আৰু টাইপ 2 ডায়াবেটিছ হোৱাৰ লগে লগে আমাক বিভিন্ন ধৰণৰ কিছুমান উপসৰ্গ যেনেকৈ ধৰক হাৰ্ট এটেক বা কিডনিৰ সমস্যা চকুৰ সমস্যা এই বিভিন্ন ধৰণৰ এনেকুৱা সমস্যাবোৰ দেখা দিয়ে যেনেকৈ ভৰিত ইনফেকশ্যন হোৱা এনেকুৱা ধৰণৰ সমস্যাবোৰ দেখা দিয়ে গতিকে এতিয়া আহিছোঁ যে এই বেমাৰটো আপুনি 100% ভাল কৰিব কেনেকৈ গৱেষণাত দেখা গৈছে যে টাইপ 2 ডায়াবেটিছ সাধাৰণতে যদিহে আপুনি এই যে খাদ্য আমি যে খাওঁ সেই খাদ্য যদি নিয়ন্ত্ৰণ কৰোঁ যেনেকৈ ধৰক আমাক যেনেকৈ শৰ্কৰা জাতীয় খাদ্যবোৰ বা বেছি চেনি জাতীয় খাদ্যবোৰ সুগাৰ যদি আমি কণ্ট্ৰলত ৰাখোঁ কমকৈ খাওঁ বা আমি যদি নিয়মিত এক্সাৰচাইজ কৰোঁ যেনেকৈ ধৰক সপ্তাহত 5 দিন প্ৰতিদিন আধা ঘণ্টাকৈ যদি আমি এক্সাৰচাইজ কৰোঁ তেতিয়াহ'লে কি হ'ব যে চাওক এই যে সুগাৰৰ পৰিমাণটো আমাৰ দেহত
লাহে লাহে কমি আহিব কাৰণ আমি এক্সাৰচাইজ কৰাৰ লগে লগে আমি যি খাদ্য খাওঁ সেই খাদ্যত উৎপন্ন হোৱা চুগাৰখিনি ব্যৱহাৰ হ'ব কোষে ব্যৱহাৰ কৰিব যাৰ ফলত লাহে লাহে এই যে ইনচুলিন ৰেজিষ্টেন্স হৈছিল মানে যি ইনচুলিনে কাম নকৰা অৱস্থা হৈছিল সেই ইনচুলিনটো লাহে 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 সেনচিটিভ হৈ পৰিব ইনচুলিনটো লাহে লাহে আগৰ সেই অৱস্থা ঘূৰি আহিব এনেকে লাহে লাহে আপোনাৰ চুগাৰটো কন্ট্ৰোল হৈ গৈ থাকিব আৰু এই যে নিয়মটো আছে এই মানে মেডিচিন এক্সাৰসাইজ আৰু খাদ্য নিয়ন্ত্ৰণ এই তিনিটা বস্তু যদি আমি নিয়মিতভাৱে পালন কৰো তেতিয়াহলে এটা সময়ত গৈ গৈ আমাৰ যে চুগাৰটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হৈ যাব আৰু আমাৰ যি সাধাৰণ জীৱন যাপন বা সাধাৰণ অৱস্থা এজন ডায়াবেটিস ৰোগীয়ে লাহে লাহে আগৰ সেই অৱস্থালৈ ঘূৰি আহিব বা ডায়াবেটিক ৰিভাৰ্সিবল হৈ যাব গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে যে ডায়াবেটিস সম্পূৰ্ণৰূপে কিদৰে নিৰাময় হ'ব পাৰে বা ভাল হ'ব পাৰে আশা কৰিছো ভিডিওটো আপোনালোকে ইতিমধ্যে চালে গোটেইখিনি আৰু ভিডিওটো চোৱাৰ পিছত আপোনালোকে ডায়াবেটিস সম্পৰ্কে আপোনালোকৰ যি কনফিউজন আছে এই কনফিউজন দূৰ হ'ব আৰু যদি এই ভিডিওটো ভাল লাগিছে তেতিয়াহলে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিওবোৰ আসলতে যদি মানুহৰ মাজত গৈ পায় তেতিয়াহলে এটা ভাল বাৰ্তা মানুহৰ মাজত যায় আৰু মানুহে ডায়াবেটিস সম্পৰ্কে যেটো ভুল ধাৰণা লৈ থাকে সেই ভুল ধাৰণাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভ কৰে গতিকে আজিলৈ এইখিনিতে সামৰণি মাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং